নিবনুৱা সমস্যা নিবনুৱা সমস্যা নিবনুৱা সমস্যা তো এই বস্তুতে আমাৰ মাথা নষ্ট কৰি দিয়ে। চাওক, সকলো দেশতে বা সকলো ষ্টেটতে কম বেছি পৰিমাণে নিবনুৱা সমস্যা থাকেই, আছেই, কিন্তু আমাৰ অসমত অলপ বেছি নিচিনা লাগে ন। আৰু ময়ো এজন নিবনুৱাই হয়। মই বৰ্তমান এতিয়া তামিলনাডুত আছোঁ এটা কোম্পানীত কাম কৰি। আৰু মই ইয়াত তামিলনাডুত অহাৰ আগতে মই ডিব্ৰুগড়ত লেবৰেটৰী টেকনিচিয়ান কৰি আছিলোঁ, মৰাণত কৰি আছিলোঁ, সোণাৰীত কৰি আছিলোঁ। মানে ডিব্ৰুগড় লেবৰেটৰীটো মেইন, আৰু এই সোণাৰী বা মৰাণত যিটো আছে এইবিলাক হ'ল ব্ৰাঞ্চ হয়। তো মোক এতিয়া লগৰ কিছুমানে ফোন কৰি সোধে যে তই ক'ত আছ? মই কওঁ যে মই এতিয়া তামিলনাডুত আছোঁ। তেতিয়া সিহঁতে সোধে তইতো এনেকৈ লেব টেকনিচিয়ান কৰি আছিলি ডিব্ৰুগড়ত, মানে কিয় এৰি দিলি? আৰু কয় যে গাঁৱতে থাকি কিবা কৰিব পাৰিলেহেঁতেন, ঘৰতে থাকি কিবা কৰিব পাৰিলেহেঁতেন। অকল লগৰবিলাকে বুলিয়ে নহয়, মোৰ ঘৰৰ পৰিয়ালৰ মানুহেও মানে যিবিলাকে গম নাপায় বাৰু, এতিয়া বাৰু সকলোৱে গম পাইছে আৰু মোটামুটি। তেওঁলোকে সোধে মোক যে বাহিৰত কিয় গ'লিগৈ, ঘৰতে থাকি কিবা এটা কাম কৰিব পাৰ। আৰু মই এতিয়া বাহিৰত আহি গম পাইছোঁ যে অসমৰ ল'ৰা ছোৱালী বাহিৰত কিমান আছে নহয়, সেইটো আপুনি ভাবিব নোৱাৰিব। অকল আমাৰ অসমৰ বুলিয়ে নহয় বাৰু, বাকীবিলাক ষ্টেটৰো বহুত ল'ৰা ছোৱালী মানে বাহিৰত কাম কৰি আছে। এতিয়া অসমৰ ল'ৰা ছোৱালী অকল তামিলনাডু বা চেন্নাইত বুলিয়ে নহয়, কেৰেলা হওক, বেংগলোৰ হওক, হায়দৰাবাদ হওক, মানে এনেকুৱা ধৰণৰ মানে বাহিৰত মানে বহুত ল'ৰা ছোৱালীয়ে কাম কৰি আছে। আৰু সকলোবিলাক যদি মানে অকল মই অসমৰ কথা কৈছোঁ, কাৰণ মই অসমৰে হয় ন, অকল যদি অসমৰ ল'ৰা ছোৱালী এতিয়া যিমানখিনি বাহিৰত আছে সেই সকলোখিনি যদি আকৌ নিজৰ দেশলৈ বা অসমলৈ যদি ঘূৰি যায়, তেতিয়া কি অৱস্থা হ'ব চাওক। এতিয়া যিখিনি অলৰেডি অসমত আছে সেইখিনিয়ে মানে অৱস্থা নাই, তো এইখিনি যদি আকৌ ঘূৰি যায় কি অৱস্থা হ'ব। মানে এতিয়া যদি একদিনৰ যদি হাজিৰা ধৰি লওক 100 টকা 200 টকা হয়, তেতিয়া আপোনাৰ 50 টকাত মানে কৰিলেও মানে মানুহ ধেৰ ওলাব, মানে এনেকুৱা এটা সমস্যা হ'ব, ভাবি চাওক। তো গতিকে বাহিৰত কাম কৰি থকাবিলাকক আপোনালোকে মানে আশীৰ্বাদ দিয়ক যে তহঁতি ভালকৈ থাক, তাতে যাম, সেনেকৈ থাকক। এতিয়া অন্ততঃ তাৰমানে অসমত যিখিনি আছে সেইখিনিয়ে লাগিলে প্ৰাইভেটতে হওক, মানে যিখিনি আছে অন্ততঃ 5-10 হাজাৰ বা 15 হাজাৰ টকা এটা মানে দৰমহা পাই মানে কাম কৰি আছে। কিন্তু এই গোটেই মানুহখিনি যদি ঘূৰি যায় অৱস্থা মানে পানী ধাৰ নচৰা নিচিনা অৱস্থা হ'ব। এজন ল'ৰা বা এজনী ছোৱালী যেতিয়া বাহিৰত কাম কৰিবলৈ আহে, সকলোৱে তেনেকৈ কয় যে বাহিৰত কেলৈ গ'লছ, ঘৰতে থাকি কেলৈ কিবা এটা কৰিব পৰা নাই, আমুক তামুক। কিন্তু কথাটো কয়হে যে গাঁৱতে থাকি কিবা এটা কৰিব পৰা নাই বা ঘৰতে থাকি কেলৈ কিবা এটা নকৰ, কিবা এটা নকৰ বুলিহে কয়। কিন্তু কি কৰিব লাগিব সেইটোতো তেওঁলোকে দেখাই দিব নোৱাৰে না। এতিয়া ছ'চিয়েল মিডিয়াতে হওক, ফেচবুকতে হওক বা নিউজতে হওক, আপোনালোকে সকলোৱে দেখিয়ে থাকে যদি হাতত মোবাইলটো আছে, যিবিলাকে ফেচবুক চলায়, তেওঁলোকেতো সদায় দেখি আছে। যদি কোনোবাই এটা প'ষ্ট দিয়ে মই আমুকত চিকিউৰিটি গাৰ্ড কৰি আছোঁ, আমুক তামুক, বা কিছুমানে অলপ দিন আগত বহুত ইয়াতে তামিলনাডুতে কিবা কোনোবা এজন মানুহক যে মাৰিছিলে যে এটা ভিডিঅ' আছিলে, সেইটো হয়তো সকলোৱে দেখিছে। তো সেনেকুৱাবিলাক ভিডিঅ' বা ফটো যেতিয়া ছ'চিয়েল মিডিয়াত দিয়ে, তেতিয়া তাৰ তলত যিবিলাক কমেণ্ট দিয়ে সেই কমেণ্টবিলাক আপোনালোকে পঢ়িবচোন। 2-এটা বাৰু থাকেই, অলপ ছাপোৰ্ট কৰে তেওঁলোকক, কিন্তু মানে বেছিভাগৰ কমেণ্ট আপোনালোকে চাব যে বাহিৰত কেলৈ গৈছ, অসমত কেলৈ থাকিব নোৱাৰো, অসমতে ইমান কাম আছে। তো মইতো কমেণ্ট কৰোঁ মানে কিছুমানক যে আপুনি যে দাদা বা বাইদেউ, আপুনি যে কৈছে অসমতে ইমান কাম আছে, ঠিক আছে মই যাম, আপুনি মোক এটা কাম দিয়ক উইথ PF, ইমান টকা দৰমহা উইথ PF, মানে ইয়াত যিটো দিছে মই ইমানটোৱে কওঁ, তেতিয়া তেওঁলোকৰ মাত বন্ধ। তো দি চাওকচোন এটা, তেতিয়া ক'ম অসমত কাম আছে, প্ৰাইভেট কাম বহুত আছে, আৰু চৰকাৰেতো সকলোকেতো চাকৰি দিব নোৱাৰে, এইটো সম্ভৱেই নহয়। আৰু এতিয়া চাওক, অসমত প্ৰাইভেট ছেক্টৰবিলাকত কিমান ল'ৰা ছোৱালীয়ে কাম কৰি আছে, বহুত ল'ৰা ছোৱালীয়ে কাম কৰি আছে। আনকি ময়ো নিজেও প্ৰাইভেট ছেক্টৰতে কাম কৰি অহা, লেব টেকনিচিয়ান কৰি অহা। তো সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া কাম কৰে প্ৰাইভেট ছেক্টৰত গৈ, তেওঁলোকক দৰমহা কিমান দিয়ে মালিকে একবাৰ সুধিবচোন। ঠিক আছে, আপোনালোকেতো এই ডিব্ৰুগড়ত যায় বেমাৰ দেখাবলৈ, মেডিকেল যায়, তো তাত যে এই প্ৰাইভেট হস্পিটেলবিলাকত যেতিয়া যাব, এই যে বগা ড্ৰেছ যে পিন্ধি থাকে সেইটোক এপ্ৰন বুলি কয়। তো তেওঁলোকক একবাৰ সুধি চাবচোন, নাৰ্ছবিলাককে হওক বা ল'ৰাবিলাককে সুধি চাবচোন যে তোমালোকে দৰমহা কিমান পোৱা, এনেই একবাৰ সুধি চাবচোন মালিকে কিমান টকা দিয়ে। মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ মই এইটো কথা। ইমান ডাঙৰ হস্পিটেল চলাই থাকে,
এখন মেডিকেল চলাই থাকে, তাৰ পাছতো ইমান কম দৰমহা কিয়? প্ৰথম ষ্টাৰ্টিং 4-5 হাজাৰ টকা পৰা দিব বা 10 হাজাৰ টকাই দিলে যেনিবা, কি হয়গৈ সেইটো পইচাই? আৰু মই এইটো কোৱা নাই যে মই ইয়াত বাহিৰত আহি একদম পূৰা লাখ লাখ টকা ঘটি আছোঁ, মই সেইটোও ক'বলৈ যোৱা নাই। কিন্তু বস্তুটো মানে এটা যিটো মানে কাম কৰে সেইটো হিচাপততো মানে দৰমহাটো দিব লাগে না। 5-10 হাজাৰ টকা কি হয়? আপুনি নিজে ভাবি চাওক, 5-10 হাজাৰ টকা কি হয়? এতিয়া 5-10 হাজাৰ টকা এতিয়া সি যদি অলপ তাৰ ঘৰটো দূৰত থাকে, সি তাত ৰুমৰ ভাড়াই দিব নে মাহটো খাবলৈ কিবা কিনিব, যদি বিয়া পাতিলে নিজৰ মাইকী ল'ৰা ছোৱালীকে দিব নে নিজৰ ঘৰ চলাব, আৰু বাকী মোবাইল ৰিচাৰ্জ কিবা খৰচা অমুক তমুক বস্তু সেইবোৰ আছেই। তো 4-5 হাজাৰ টকা কি হ'ব আপুনি ভাবি চাওক। মই দুদিনমান আগত ফেচবুকত এই নিবনুৱা সমস্যাটোৰ ওপৰত এটা মই পষ্ট কৰিছিলোঁ। তো বহুতে কমেণ্ট কৰিছে তলত যে নিজেই কিবা বিজনেছ কৰিব লাগিব বা কম মূলধনতে বিজনেছ কৰি আগবাঢ়িব লাগিব, মানে এনেকুৱা ধৰণৰ কথা। ঠিক আছে বাৰু, এতিয়া মই নিজে এটা কিবা বিজনেছ কৰিম, কিন্তু সেই বিজনেছটো কৰিবলৈ মোৰ আইডিয়া থাকিব লাগিব, ফাৰ্ষ্ট পইচা থাকিব লাগিব। আৰু সেই বিজনেছটো আৰম্ভ কৰিবলৈ আপোনাৰ সেই যিকেইটকা পইচা লাগিব, সেই পইচাটো গোটাওঁতে আপোনাৰ আধা বয়স যাবগৈ। নহ'লে ক'ৰ পৰা গোটাব ইমান পইচা? আমাৰ ওচৰত মেইন এইটোৱে নাই, মালেই নাই, আমি কৰিম কি? এতিয়া কিছুমান এতিয়া বহুত ল'ৰা ছোৱালী অসমৰ এতিয়া ল'ৰা ছোৱালী বাহিৰত আহি পিনে 5 বছৰ 6-7 বছৰ থাকি পিনে 2-3 লাখ টকা লৈ পিনে ধুনীয়াকৈ যায় অসমত, কিবা দোকান বা কিবা এটা কৰে, সেইখিনি বাৰু ভাল কামেই কৰে। আৰু এতিয়া যিবিলাকে কৈ থাকে গাঁৱতে কিবা নকৰোঁ কিয় বা খেতি বাতি নকৰোঁ কিয়? ঠিক আছে, আমি এতিয়া ধৰি লওক, এতিয়া মই যেনিবা খেতিয়ে কৰিম এতিয়া গাঁৱত, মোৰ ঘৰত মাটি বাৰীও ধৰি লওক ঢেৰ আছে, কিন্তু সেই খেতি বাতি যেতিয়া মই কৰিম বা কিবা শাক পাচলি লগালোঁ বা কিবা গৰু পুহিলোঁ, কিবা ছাগলী পুহিলোঁ, গাহৰি পুহিলোঁ, তো তাহাঁতৰ যেতিয়া কিবা বেমাৰ আজাৰ হ'ব, বেমাৰ আজাৰ হ'লে কি দৰৱ দিব লাগিব, আমুক কৰিবলৈ তামুক কৰিবলৈ, সেইখিনিতো অলপ জ্ঞান থাকিব লাগিব। তো সেইখিনি জ্ঞান আমাৰ ওচৰত নাই। সেইখিনি কাৰণ সেইখিনি আমাক সৰুৰ পৰা না স্কুলত শিকাইছে না কিবা হৈছে। সেইখিনি আকৌ জ্ঞান ল'বৰ কাৰণেও আকৌ আমি হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতহে সেইখিনি আকৌ কিবা এগ্ৰিকালচাৰ হওক, কিবা ভেটেৰিনেৰী হওক, সেইবিলাকৰ ওপৰত আকৌ পঢ়িব পাৰিম, তাকো ভালকৈ পাছ কৰিব লাগিব। আৰু আমাৰ অসমততো সেই একেবাৰে যিকেইটা স্কুল যোৱা নাই, যিকেইটা হেৰি কৰা নাই, সেইকেইটাতো ক'তো একো সুবিধাই নাপায়। কিন্তু একেবাৰে নপঢ়া নুশুনা ল'ৰা এটাও আহি পিনে বাহিৰত 20-25 হাজাৰ টকা দৰমহা পাই আছে, PF পাই আছে। যেতিয়া মেডিকেলত কিবা বেমাৰ আজাৰ হ'ব, সেইখিনিও ফ্ৰীকৈ কোম্পানীয়ে লৈ যায়, 2 বেলা দুসাঁজি কোম্পানীক খানা দিয়ে, খাবলৈ দিয়ে। তো আমাৰ তাততো সেইকেইটা একো অৰ্থই নাই। আৰু আমাৰ প্ৰাইভেট ছেক্টৰবিলাকত কামবিলাকত এনেকুৱা হয়, যদি আপোনাৰ ধৰি লওক কিবা হোটেলেই হওক বা মেডিকেলেই হওক, হস্পিটেলেই হওক, মানে প্ৰাইভেট ছেক্টৰবিলাকত কথা কৈছোঁ মই, এইবিলাকত যদি কাম কৰে, এজন ল'ৰাক যদি ধৰি লওক প্ৰথম ষ্টাৰ্টিং 5 হাজাৰৰ পৰা 3-4 ধৰি লওক 5 হাজাৰ টকা দিলে, যেতিয়া তাৰ এবছৰ-2বছৰকৈ যেতিয়া অলপ তাত মানে কাম কৰা দিনটো অলপ বেছি হৈ যায়, ধৰি লওক 5 বছৰ পৰা 7 বছৰ হ'ল, তেতিয়া তাক তাৰমানে বছৰেকত কিবা এটা বঢ়াব লাগে ন। সেই বঢ়াব লগাৰ কাৰণে মালিকে তাক উলিয়াবলৈ চায়, কাৰণ তাক বঢ়াব লাগিব, কিন্তু তাৰ ঠাইত মানে 2টা আনি দিব, সেনেকুৱা ধৰণৰ। কিন্তু মালিকে এইটো নাভাবে যে তাৰ কিমান এক্সপিৰিয়েঞ্চ হ'ল। 2টা মানুহ অনত থাকি তাকে ৰাখোঁ, এটা মানুহে ৰাখোঁ। আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কাম কৰিলে ভয় নকৰে নহয়, কষ্ট কৰিলে ভয় নকৰে, কিন্তু এই মালটো লাগিব, মালটো যদি পইচা দিয়ে নহয়, কষ্ট কৰিবলৈ ভয় নকৰে। কাম কৰাব ইমান টাইম, পইচা দিব ইমান অকণ, আৰু যেতিয়া তাত এক্সপিৰিয়েঞ্চটো হৈ গৈ থাকিব, যেতিয়া তাক দৰমহা বঢ়াব লাগিব বুলি গম পাই যায় ন মালিকে, তেতিয়া উলিয়াবলৈ চায়। হয় নহয় কওক আপোনালোকে? এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ। আৰু বহুত মানুহে ভাবে, বহুত মাক বাপেকে ভাবে, এজনী ছোৱালী বা এটা ল'ৰা যেতিয়া বাহিৰত কাম কৰিবলৈ যায়, ল'ৰাটো বেয়া হ'ব। তো এইটো কথা আপোনালোকে একেবাৰে নাভাবিব, এইটো ভুল। যদি এজন ল'ৰা বা এজনী ছোৱালী মেণ্টেলি ফিট থাকে ন, সেই ল'ৰা বা ছোৱালীজনী কেতিয়াও বাহিৰত আহি বেয়া নহয়। কাৰণ মই এতিয়া নিজে ইয়াত কাম কৰি মই বুজি পাইছোঁ কিমান কষ্ট কৰিব লগা হয়, 12 ঘণ্টা কাম কৰিব লগা হয়। ঘৰত থাকি আপুনি লাগিলে 10 হাজাৰ পাওক, 20 হাজাৰ পাওক। এতিয়া এই ফেচবুক বা এনেকুৱা মানে কমেণ্টবিলাকত পাওঁ, তাত বোলে বহুত খৰচ হয়, তাত বোলে কিমান থাকে পইচা। আৰু মই এইটো ক'বলৈ জনাই যে মই বহুত টকা ইয়াত মই সাঁচিব পাৰিছোঁ, এইটোও ক'বলৈ জনাই। মানে যিখিনি মানুহে কয়, মানে সেইটোৰ ওপৰতহে মই কথা ওলোৱাৰ কাৰণে কৈছোঁ। তো এতিয়া যদি ঘৰত যদি আমি যদি 10 হাজাৰ টকা পাওঁ ন, 10 হাজাৰ টকা পাই পিনে আমি অহা যোৱা, ঘৰৰ পৰা অহা যোৱা কামলৈ বা ৰুমত যদি থাকোঁ, ভাড়া দিয়াই মেলাই
আৰু ঘৰত থাকিলে বাইকখন বা স্কুটিখন থাকে, ইফালে যোৱা সিফালে যোৱা, আকৌ লগতে এই আজি মামা পেহী ছোৱালী কিবা বিয়া হয়, আজি আমুকৰ বিয়া, আজি আমুকৰ সকাম আছে, এইবিলাক খাই ফুৰোঁতে বহুত যায়গৈ, বেছিহে যায়গৈ। কিন্তু ইয়াত যদি আপুনি কাম কৰি থাকে ন, 12 ঘণ্টা কাম কৰিব, আপুনি ডিউটিৰ পৰা আহি পিনে ভাত কেনেকৈ বনাই খাই বৈ শুওঁ, আকৌ ডিউটিৰ কাৰণে ৰেডি হ'ম, সেইটোহে মাইণ্ডত খেলাই থাকে। চ' মেণ্টেলি যদি ফিট থাকে ন, ইয়াত এই বেয়া নহয়। তো এতিয়া ঠিক আছে, অসমত চৰকাৰে চাকৰি দিব নোৱাৰে বা কোম্পানী নাই, ডাঙৰ ডাঙৰ কোম্পানী নাই, বা কিবা প্ৰাইভেট ছেক্টৰত কাম কৰিলেও দৰমহা কম পায়, তো তেনেহ'লে তাৰ উপায় কি? মই মোৰ মনত যিটো মানে ভাবি আছোঁ, মই সেইটো আপোনালোকক ক'ম। হয়তো সেইটো শুদ্ধ নহ'বও পাৰে, মানে মোৰ মনত মানে যিটো ভাবিছোঁ সেইকেইটা কথা ক'ম বাৰু, আপোনালোকে চাব শুনিব। চাওক, এতিয়া আমাৰ অসমতো বেছিভাগ প্ৰাইভেট ছেক্টৰতে কাম কৰা ল'ৰা ছোৱালী বহুত আছে। এতিয়া যিবিলাকে আমাৰ অসমৰ যিবিলাক ল'ৰা ছোৱালীয়ে প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, সেইবিলাক হোটেলেই হওক বা হস্পিটেলে হওক, লেব টেকনিচিয়ানেই হওক বা এনি টাইপ অফ মানে প্ৰাইভেট ছেক্টৰ, তো সেইবিলাকত যিবিলাকে কাম কৰি আছে, চৰকাৰে এনেকুৱা এটা নিয়ম বান্ধি দিব লাগে যে প্ৰথম ষ্টাৰ্টিঙে তেওঁলোকক মানে 15,000 বা 20,000 টকা এটা এমাউণ্ট মানে বান্ধি দিব লাগে, যে ইমানটোৰ পৰাই দিব লাগিব, তাৰ তলত দিব নোৱাৰে। আৰু আছে বাৰু তেনেকুৱা ৰুল চৰকাৰে বান্ধি দিয়া আছে, কিন্তু কিমানজনে ফ'ল' কৰিছে সেইটো কিন্তু চৰকাৰে চেকিং কৰা নাই। তো চৰকাৰে সেইখিনি অলপ ভালকৈ চাব লাগে, 1 নম্বৰ কথা। তেতিয়া অন্ততঃ বহুতখিনি মানে ল'ৰা ছোৱালীবিলাকে সকাহ পাব বুলি মই ভাবোঁ। মইতো বাৰু নাপালোৱেই, কিন্তু এতিয়া যিবিলাকে কাম কৰি আছিলে সেইখিনিয়ে যাতে পাওঁ, মই সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া মোৰ এইটো কথাত হয়তো মালিকবিলাকে ক'ব যে ইমান টকা আমি কেনেকৈ দিম, আমাৰতো লাভ হ'ব লাগিব না। ঠিক আছে, যদি আপোনালোকৰ লাভেই নহয় তেনেহ'লে ইমান ল'ৰা ছোৱালী নাৰাখিব। আপোনালোকে যদি 4জন যদি ৰাখিছে, 2জন ৰাখক, সেই 2জনকে অন্ততঃ ভালকৈ এটা এমাউণ্টৰ পইচা দিয়ক। ভালকৈ যদি ভাল এমাউণ্টৰ এটা যদি পইচা দিয়ে, তেনেহ'লে তেওঁলোকে কাম কৰিবলৈ ভয় নকৰে নহয়। 12 ঘণ্টাৰ ঠাইত 14 ঘণ্টা কৰি দিব, 8 ঘণ্টাৰ ঠাইত 10 ঘণ্টা কৰি দিব। আৰু পাছত যেতিয়া আপোনালোকৰ লাভ হ'ব, আপোনালোকে মানুহ আকৌ ল'ব, 5টা কি 10টা 100টা লৈ লওক, ন' প্ৰব্লেম না। কিন্তু আপোনালোকৰ যদি লাভেই নহয় বুলি কয়, তেনেহ'লে মানুহ ইমানকৈ লৈ লাভ নাই। 4টা ঠাইত আপোনালোকে 2টা লওক, সেই 2জনকে ভালকৈ ভাল এমাউণ্টৰ আপোনালোকে দৰমহা দিয়ক। আৰু এটা কাৰণ মই ভাবিছোঁ যে আমাৰ ইণ্ডিয়াৰ যিটো এডুকেশ্যন ছিষ্টেম, এইটো যদি সলনি কৰে অলপ, মই ভাবোঁ বহুতখিনি এই নিবনুৱা সমস্যাটো দূৰ হ'ব। কাৰণ চাওক, এতিয়া আমি প্ৰথম স্কুল গৈ অ আ ক খ বা ABCD 1 2 3 4 এইখিনিতো শিকিবই লাগিব, এইখিনি হ'ল বেছিক নলেজ। তো এইখিনি আমি শিকিবই লাগিব। কিন্তু কিছুমান এনেই অদৰকাৰী কিছুমান কবিতা আছে, লেচন আছে, যেনেদৰে আমি অ মেকুৰী কলৈ বাৰু যোৱা, তো এনেকুৱা ধৰণৰ। এই মেকুৰী ক'লৈ গৈছে এতিয়া আমি বিচাৰি থাকিলে নহ'ব। তো কল 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 এবিধ ফল, কল খালে গাত হয় হাতী সমান বল। তো এইবিলাক কবিতা আমাৰ এতিয়া জীৱনত একো কাম নাই মোৰ মতে। এইবিলাক হ'ল এতিয়া সৰুতে মানে মুখৰ কিবা উচ্চাৰণৰ কাৰণে এইবিলাক সৰু সৰু ল'ৰা ছোৱালী, এতিয়া প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক ভাল, কিন্তু সেইবিলাক আমাৰ কাৰণে এতিয়া একো কাম নাই বুলি মই ভাবোঁ। কাৰণ কল খালে গাত হাতী সমান বল হয় বুলি আমি পাছত এনেও জানিম, আৰু হাতী সমান বল নহয়ও। তো এইবিলাক ডাঙৰ হ'লে নিজে শিকিব। আৰু এতিয়া সেইবিলাক মোৰ মতে পাঠ্যপুথিত ৰাখি লাভ নাই, তাৰ সলনি বেলেগ পাঠ্যপুথিত এড কৰক, বেলেগ কিবা এডুকেশ্যন এড কৰক। আৰু যদি সেইকেইটা যদি ৰাখে থাকিব দিয়ক, কিন্তু বেলেগ এডুকেশ্যন এটা মানে এড কৰিব লাগে। যেনেদৰে আমি এতিয়া চাইনাৰ কথা কৈ থাকোঁ বা আমেৰিকাৰ কথা কৈ থাকোঁ, এতিয়া চাইনাৰ মানুহবিলাকে আমুক কৰিছে তামুক কৰিছে, এতিয়া আমাৰ নিচিনা বা আমাতকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে চাইনাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ চকুৰ আগতে কিবা কিবি বনাই দিয়ক পটকৈ। তো আমিতো সেইবিলাকতো নোৱাৰোঁ না বনাব। এতিয়া নখ কটা, নেইল কাটাৰ পৰা আদি কৰি এই চুলি কটা ৰেজৰলৈকে চাইনাৰ পৰা আমাৰ ইণ্ডিয়ালৈ আহে। তো আমাৰ ইণ্ডিয়াত কিয় সেইবিলাক বনাব পৰা নাই? তো সেইবিলাক এডুকেশ্যন কিয় দিয়া নাই আমাৰ ইয়াত? তো সেইবিলাক এডুকেশ্যন দিব লাগে। এতিয়া তাৰ আমেৰিকা বা চাইনাৰ মানুহবিলাকে সেইবিলাকে পটককৈ বনাই দিব, কাৰণ সেইসকল ল'ৰা ছোৱালীয়ে সৰুৰ পৰাই সেইবিলাক দেখি আহিছে না, তেওঁলোকৰ সেইবিলাক শিক্ষা দি আহিছে। এতিয়া ইমানখিনি এতিয়া আমাৰ এতিয়া মানুহবিলাকে যদি ভাবে যে ইমান সৰুতে ইমান কষ্ট কাম বা ইমান টাফ এটা ছাবজেক্ট মানে পঢ়িব নোৱাৰিব বুলি ক'ব, কিন্তু তাহাঁতি কেনেকৈ পাৰিছে? মানুহে ফ'ল' কৰে ন, মানুহে এতিয়া জন্মতেতো সকলো শিকি নাহে। এতিয়া সৰুৰ পৰা এতিয়া বাচ্ছা এটাক আপুনি যিটো শিকাব, যিটো দেখাব, তাহাঁতিতো সেইটোৱে শিকে। তো
তো আমাৰ ল'ৰা ছোৱালীবিলাককো যদি সৰুৰ পৰা সেইবিলাককে যদি শিকোৱা যায় তাহাঁতি সেইটোৱে পাৰিব। এতিয়া আপোনালোকে ফেচবুকত যে পায় এই ধনীৰাম চেতিয়া দাদা এজন আছে আমাৰ অসমৰে, তেওঁ এজন খেতিয়ক হয়। তেওঁ কিমান ডাঙৰ ডাঙৰ কিমান বিঘা বিঘা তেওঁ খেতি কৰে, আৰু তেওঁৰ যিজন ল'ৰা আছে, ল'ৰাজনে খেতিৰ বিষয়ে ইমান ভালদৰে জানে নহয়, আপুনি মই নাজানো সেইবিলাক, কাৰণ সি বাপেকৰ পৰা সেইবিলাক শিকি আছে ন সৰুৰ পৰা। তো মানে তেনেকুৱা ধৰণৰ কথা, সৰুৰ পৰা যিবিলাক শিকে ন ল'ৰা ছোৱালী, যিবিলাক দেখে বা যিবিলাক সদায় মানে দেখি থাকে সেইবিলাকে শিকিব। কোনো তাত ডাঙৰ বা টান কিবা সহজ বুলিবলৈ কোনো হেৰি নাই। সৰুৰ পৰা যিবিলাক দেখিব, সৰুৰ পৰা যিবিলাক শিকাব ল'ৰা ছোৱালীয়ে সেইবিলাকেই শিকিব। মই ভাবোঁ আমাৰ ইণ্ডিয়াৰ এডুকেশ্যন ছিষ্টেমবিলাকতো এইবিলাক মানে যোগ কৰক, তেতিয়াহে মানে আমাৰ ল'ৰা ছোৱালীবিলাক অলপ নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব। কাৰণ এতিয়া মানে আমি যিবিলাক এতিয়া পঢ়ি থাকোঁ, যিবিলাক এতিয়া এডুকেশ্যন আছে, এইবিলাক পঢ়ি থাকোঁতে আপুনি লাগিলে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্টেই হওক, কিন্তু তথাপি মনত এটা ভয় থাকে যে মই পাছ কৰিলেই যেনিবা তাৰ পাছত কি কৰিম, তাৰ পাছত কি কৰিম, হয়নে নহয় কওক? যিবিলাকে পঢ়ি আছে আপোনালোকৰ মনত তেনেকুৱা এটা ভাব হয়নে নহয় কওক? মানে ইয়াত চাকৰি পোৱাটো সহজ নহয়েই। গতিকে আমাৰ এডুকেশ্যন ছিষ্টেমটো মানে এনেকুৱা কৰিব লাগে, যিটো এডুকেশ্যন আমি আয়ত্ব কৰোঁ, মানে সেইটো যেতিয়া আমি পাছ কৰোঁ বা যিটো আমি পঢ়ি থাকোঁ, তাৰ ফলত যাতে আমি এডুকেশ্যনটো শেষ হোৱাৰ পাছতো আমি যাতে কোনো এনেকুৱা ধৰণৰ চিন্তা কৰিব লগা নহয় চাকৰিৰ কাৰণে। চাকৰি নকৰিলেও যাতে আমি নিজৰ ওপৰত যাতে এনেকুৱা এটা বিশ্বাস থাকিব মানে আমি তেনে কিবা এটা কৰিমেই, মানে তেনেকুৱা ধৰণৰ এটা এডুকেশ্যন ছিষ্টেম হ'ব লাগে মোৰ মতে। বাকী আপোনালোকে ক'ব মই যিটো ভাবিছোঁ এইটো কিমান শুদ্ধ বা কিমান অশুদ্ধ, আপোনালোকে ক'ব। হয়তো মই যিখিনি ক'লোঁ এইখিনি যে সকলোৱে শুদ্ধ এইটো নহয়, আপোনালোকৰ মতামতবিলাক দিব কমেণ্টত। আমাৰ অসমত চাওক, এতিয়া ITI যেতিয়া পঢ়ে, ITI পঢ়িবৰ কাৰণে আমাৰ মেট্ৰিক পাছ কৰিব লাগে নে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগে মই নাজানো বাৰু, কিন্তু ইমান পাৰ্চেণ্ট পালে মতেহে এজন ল'ৰাই বা এজন ছোৱালীয়ে ITI কৰিব পাৰে, প্ৰাইভেট হওক বা চৰকাৰী হওক। আৰু এইটোও লাগে বহুত পইচা। এই ITI ছাবজেক্টটো মেট্ৰিক পাছ কৰাৰ পাছতহে বা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছতহে যে পঢ়িব পাৰি, ক'ৰবাত লিখা আছে নেকি? প্ৰথম শ্ৰেণীৰ পৰাই দি দিয়ক না, প্ৰথম শ্ৰেণীৰ পৰাই দি দিয়ক, 5ৰ পৰাই দি দিয়ক। মানে আমাৰ যিটো এডুকেশ্যন ছিষ্টেম তাত এড কৰি দিয়ক, অলপ হ'লেওতো শিকিব না। এগ্ৰিকালচাৰৰ ওপৰত এইখিনি দি দিয়ক, আৰু তাতকৈ যদি ভালকৈ কিবা এটা মানে এটা ডিগ্ৰী লাভ কৰিম বুলি যদি ভাবে, তো তেনেহ'লে সেইখিনি হাই ছেকেণ্ডেৰী পাছ কৰি বা মেট্ৰিক পাছ কৰি পিনে পঢ়িব পাৰিব, মানে তেনেকুৱা কৰক। কিন্তু যদি প্ৰথম শ্ৰেণীৰ পৰা বা দ্বিতীয় শ্ৰেণীৰ পৰা যদি সেই বিষয়ে যদি অলপ যদি পাঠ্যপুথিত আমাৰ এডুকেশ্যন পাঠ্যপুথিত যদি এড কৰি দিয়ে, তেনেহ'লে অকণমান হ'লেও বেছিক জ্ঞানখিনি লাভ কৰিব বুলি মই ভাবোঁ। আৰু সেই বেছিক জ্ঞানখিনিয়ে বহুত মোৰ মতে। এতিয়া অসমত চাওক, কেইবছৰমানৰ আগত এই তিনিচুকীয়া বাঘজানত যিদৰে এই অইলত ONGC জুই লাগিছিলে, এতিয়া অলপ দিন আগত আমাৰ নাজিৰাত জুই লাগি গ'ল। তো সেইবিলাক জুই নুমুৱাবলৈ বাহিৰৰ পৰা কিয় মানুহ মাতিব লাগে? তো তাততো একেই শিক্ষা লৈ পিনেতো পাছ কৰিছে চাগে সেই অফিচাৰকেইজনে। আমাৰ অসমৰ মানুহে কিয় নোৱাৰিলে সেই জুই নুমুৱাবলৈ? আমাৰ বাহিৰৰ পৰা যে মাতি আনিব লগা হ'ল। তো সেই শিক্ষা আমাৰ ইয়াত কিয় দিব পৰা নাই ITI মানে এই চেণ্টাৰবিলাকে? ITI চেণ্টাৰ বুলি নহয়, মানে তেওঁলোকে য'ত মানে ক'ৰ্চ কৰিছে, য'ত পঢ়িছে, য'ত শিক্ষা লাভ কৰিছে, তেওঁলোকে কিয় দিব পৰা নাই? তো গতিকে অলপ এডুকেশ্যন ছিষ্টেমবোৰ মানে অলপ চেঞ্জ কৰিলে মই ভাবোঁ সকলো ক্ষেত্ৰতে মানে বহুতখিনি আপডেট হ'ব। আৰু মোৰ এই ভিডিঅ'টো চাই যাতে যিবিলাক ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালীবিলাক আছে, আপোনালোকে কেতিয়াও নাভাবিব যে বাহিৰত কাম কৰিবলৈ আহিম। আৰু যদি মেণ্টেলি যদি বহুত মানে ষ্ট্ৰং হয় তেনেহ'লে আহক, ন' প্ৰব্লেম। কিন্তু মই এই ভিডিঅ'টোৰ যোগেদি মই এইটো আপোনালোকক মেছেজ দিব খোজা নাই যে সকলো ল'ৰা ছোৱালী বাহিৰত আহক, কাম কৰক। আমাৰো মন নাযায়, মা দেউতাৰ পৰা আঁতৰত থাকি, ঘৰৰ পৰিয়ালৰ পৰা আঁতৰত থাকি ইমান দূৰত কাম কৰিবলৈ আমাৰো মন নাযায়। কিন্তু কি কৰিব, উপায় নাই। অসমততো তেনেকুৱাই, চাকৰি পোৱাটো সম্ভৱ নহয়েই ইমান পটকৈ। আৰু কাৰোবাৰ ঘৰত যদি আপুনি হাজিৰা কৰিবলৈও যদি যায় ন, যিদিনাখন আপোনালোকক পইচাটো দিব লগা হয়, মই সকলোৰে কথা কোৱা নাই, কিছুমান মানুহ এনেকুৱা আছে যিদিনাখনি আপোনাৰ পইচা দিব সময় হ'ব, সেইদিনাখন আপোনাক এনে ক'ব, এই ভাইটি শুনাচোন, আজি আমাৰ এখেতে দৰমহাই নাপালে, মানে তেনেকুৱা ধৰণৰ। তুমি পৰহিলৈ আহিবা, আকৌ আপুনি পৰহিলৈ যাব,
আকৌ একেই কিবা বাহানা লগাই দিব। তো গৈ গৈ আমনি লাগে, বেছিটো নিদিয়ে। তো যি কেইটকা পাব সেই কেইটকাত পাবলৈও মানে বহুত কষ্ট কৰিব লাগে। তো এনেকুৱাবিলাক প্ৰব্লেম। তো এইবিলাক কথা কৈ থাকিলে ওলাই গৈ থাকে। তো মই এতিয়া যিখিনি কথা ক'লোঁ, যদি কোনোবাই যদি বেয়া পাইছে প্লিজ বেয়া নাপাব। যদি কিবা ভুলকৈ কৈছোঁ প্লিজ আপোনালোকৰ মন্তব্য দি মোক শুধৰাই দিব যদি কিবা ভুল কৈছোঁ। কাৰণ মোৰ মনৰ কথাটোহে কৈছোঁ। সকলোৰে মনবিলাক বেলেগ বেলেগ। আপোনাৰ মনতো বেলেগ এটা থাকিব পাৰে, মোৰ মনতো বেলেগ কিবা থাকিব পাৰে। তো সকলোৰে মনবিলাক বেলেগ বেলেগ, একেই কেতিয়াও নহয়। তো গতিকে মোৰ মনত যিবিলাক কথাই মানে খেলি মেলি কৰি আছিল সেইখিনিহে মই ভিডিঅ' আকাৰে মই বুজাব চেষ্টা কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাব, চাই মেলি আপোনালোকে কোনটো শুদ্ধ কোনটো অশুদ্ধ, ভাল বেয়া দুইটা চালি জাৰি কমেণ্ট কৰিব। যদি কিবা ভুল কৈছোঁ প্লিজ গালি নাপাৰিব আৰু শুধৰাই দিব আৰু।